বিহপুৰীয়া নগৰৰ মাজমজিয়াত থকা বিহপুৰীয়া মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ উদ্বোধনী অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই অনুষ্ঠান শতবৰ্ষ উপলক্ষে উৎফুল্লন কৰা হয়। 100খন পতাকা আৰু প্ৰজ্বলন কৰা হয় 100 গছি বন্তি। উদ্বোধনী সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি তথা পাঠ্যপুথি প্ৰণয়ন নিগম লিমিটেডৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাই। উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে তেজপুৰ সমষ্টিৰ পৃথ্বীৰাজ ৰাভা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞা আৰু প্ৰাক্তন বিধায়ক প্ৰেমধৰ বৰা। অনুষ্ঠানত বিদ্যালয়খনত পঢ়ি থকা দিনৰ স্মৃতি ৰোমন্থন কৰে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাই। সমিতিৰ সভাপতিয়ে পতাকা উত্তোলন কৰিছে আৰু 4খনকৈ আমাৰ আধাৰশিলা স্থাপন হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহি আমাৰ বিহপুৰীয়া মজলীয়া বিদ্যালয়ৰ প্ৰাংগণ সুন্দৰ কৰি তুলিছে। আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি ভাবিছোঁ যে বিহপুৰীয়া মজলীয়া বিদ্যালয়ৰ এই কাৰ্যসূচীয়ে অনাগত দিনত শৈক্ষিক দিশত এক উজ্জ্বল কাৰ্যক্ৰমণিকা গ্ৰহণ কৰিব। এয়া আমাৰ অনুষ্ঠান, বিহপুৰীয়া আমাৰ আৰু বিহপুৰীয়া মজলীয়া বিদ্যালয় আমাৰ খুব আতংককাৰী এটা অনুষ্ঠান। আজি শতবৰ্ষ অনুষ্ঠানৰ আৰম্ভ এটা বছৰ ধৰি চলিব। বিহপুৰীয়াৰ সামগ্ৰিক প্ৰেক্ষাপটত সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ক্ষেত্ৰত বিহপুৰীয়া মজলীয়া বিদ্যালয়ৰ অত্যন্ত বেছি অৰিহণা আছে। মই আশা কৰিছোঁ অনাগত এটা বছৰ যিটো শতবৰ্ষৰ কাৰ্যসূচী বিহপুৰীয়া ৰাইজে সহযোগিতা কৰিব, বিদ্যালয় কৰ্তৃপক্ষক সৰ্বস্তৰ ৰাইজ আহিব আৰু অনুষ্ঠানটো সাফল্যমণ্ডিত হৈ এটা মাইলষ্টোন হিচাপে থিয় হ'ব। আপোনাৰ এই 100গৰাকী মহিলাই আৰু ছাত্ৰ ছাত্ৰীয়ে জলাৰোহণ কৰি ইয়ালৈ আনিলে। তাৰপিছত 100গৰাকী বন্তি প্ৰজ্বলন আৰু তাৰপিছত 100খন পতাকা উত্তোলনেৰে আজি এক সুন্দৰ পুৱাৰ আৰম্ভণি হ'ল, সুন্দৰ দিনৰ আৰম্ভণি হ'ল আৰু শতবৰ্ষ অনুষ্ঠানৰ আৰম্ভণি হ'ল। এই বিদ্যালয়খন 1927 চনৰ পৰা আজি 100 বছৰ ধৰি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দি তেওঁলোকে শিক্ষাসাং কৰি পৃথিৱীৰ বিভিন্ন জেগাত তেওঁলোকে সুনাম কঢ়িয়াব পাৰিছে। ইয়াৰ লগে লগে আৰু এটা কথা মনলৈ আহিছে যে সেই সময়ত 26-27 চনতেই 1926-27 চনতেই কিছুমান অতি সুন্দৰ মনৰ মানুহৰ চিন্তনৰ ফলস্বৰূপে আজি এই বিদ্যালয়খনৰ